নমস্কাৰ। মানুহ তেনেকুৱা স্বাৰ্থপৰ হ'ব নালাগে। আমি মানুহ জাতিটো সঁচাকৈয়ে দিনক দিনে বেয়াৰ ফালে ঢাল খাই আছোঁ। কিন্তু তেনেকুৱা হ'ব নালাগে। কথা চিধা চিধা। যেতিয়া আপোনালোকৰ বিপদ হৈছিল, যেতিয়া আপোনালোকক প্ৰয়োজন হৈছিল, তেতিয়া মোৰ ওচৰলৈ আহিছিল আৰু মই আপোনালোকক সহায় কৰিছিলোঁ। এতিয়া মোৰ বিপদ, কিবা এটা কৰাৰ চেষ্টা আপোনালোকে গমে পায়। এটা দোকান বনালে কিমান পইচা লাগে, এটা বিজনেছ ষ্টাৰ্ট কৰিলে কিমান পইচা লাগে, হয়তো আপোনালোকে যিসকলে কৰিছে গম পাইছে, যিসকলে কৰা নাই একো গম নাপাব। কথাটো এনেকুৱা, আপোনালোকক সময় দিলোঁ, এতিয়া মোৰ বিপদৰ টাইমত মই পোৱা নাই। এইটো কেনেকুৱা মানুহৰ লাইনৰ কথা হয়নে এইটো? আপোনালোকে ভাবক, এবাৰ নিজকে সোধক, জীৱনটোত কি কৰি আছে? এনেকৈ মানুহক ঠগাই টকা পইচা লৈ ভাল কাম কৰিছে জানো? একো ভাল কাম কৰা নাই। একো কৰিব নোৱাৰি আপোনালোকে। নিজৰ কাম কৰক। মানুহক ঠগি পইচা লৈ এনেকৈ আনক লুটি পুতি খাই মানুহক দুখ দি আপোনালোকে কেতিয়াও সুখত থাকিব নোৱাৰে। কাম কৰিবলৈ শিকক, কৰ্ম কৰক, এনেই পইচা পাব। ঘৰত বহি আপোনালোকে পইচা নাপায়। আমাৰ নিচিনাকৈ কাম কৰিব লাগিব, চিল্লাই চিল্লাই গলৰ মাত ফটাই দিব লাগিব। আমি এনেকুৱা কাম কৰোঁ, এনেকুৱা কাম কৰি আছোঁ। মানুহৰ লগত কিমান বকি বকি পইচা ইনকাম কৰি আছোঁ। 10 টকাৰ কাৰণে আমি কিমান কথা ক'ব লাগে। পইচা ইনকাম কৰাটাহে জানে। আপোনালোকে গম নাপাব। মোৰ পৰা যিসকলে পইচা লৈ থৈছে, তেওঁলোক একচুৱেলি ভাল মানুহ নহয়। তেওঁলোকে কেতিয়াও নাভাবে, নিজৰ বাদ দি আনৰ কথা কেতিয়াও নাভাবে। এনেকুৱা লাইন আপোনালোকৰ হ'ব নালাগে। আমি নিজে এটা কথা জনা উচিত, সকলোৱে জনা উচিত, আনক ঠগি কেতিয়াও কোনো সুখী থাকিব নোৱাৰে, কেতিয়াও ধনী হ'ব নোৱাৰে, কেতিয়াও ভগৱানৰ ওচৰত স্থান নাপায়। গতিকে এটাই ৰিকুৱেষ্ট, যদি পাৰে মোৰ পৰা লোৱা যিবিলাক পইচা হওক, দোকানৰ বাকী হওক, দিবলৈ চেষ্টা কৰক। 1-2 বছৰ পাৰ হৈ গ'ল, ইমান দিন খুজিলোঁ, নাম কৈ মেনশ্যন কৰোঁ বুলি কোৱাৰ পিছতো আপোনালোকে মোক পইচা নিদিলে। একদম বেয়া কথা, একদম বেয়া কথা। এনেকুৱা কাম নকৰিব। ৰিকুৱেষ্ট, বহুত কষ্ট কৰি ইনকাম কৰিছোঁ, বহুত কষ্ট কৰি পইচা দিছোঁ আপোনালোকক। নিজৰ প্ৰাপ্যখিনি অতি সোনকালে ঘূৰাই দিয়ক, নহ'লে একো নকৰোঁ। ওপৰৱালা আছে নহয়, আপোনালোকৰ বিচাৰ কৰিব। বাছ, জয় অসম, জয় জুবিন দা।